নমস্কাৰ বন্ধুসকল RC লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল যদি আপোনালোকে RC লখিমপুৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টোৰ ওপৰত ক্লিক কৰিছে তেনেহলে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধু বৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক আজি আমি ভিডিঅ'ৰ বিষয়টো লৈ যাওঁ যে 2025 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো আজি যুগুত কৰিছোঁ ভিডিঅ'ৰ বিষয়বস্তু অনুসৰি 25 বাদে 25 চনত যিসকলে পাছ কৰিছে 26 27 28 ইয়াৰ পৰৱৰ্তী সময়ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দি গৈ থাকিব তেওঁলোকে উত্তীৰ্ণ হোৱাৰ পাছত এই ভিডিঅ'টো সকলোৰে চাব পাৰিব মানে গতিকে এতিয়া মই মেইনলি 25 পৰা আৰম্ভ কৰিছো 26 তো এইটো ভিডিঅ' চাব পাৰিব 27 তো চাব পাৰিব তেওঁলোকৰ কাৰণে উপযুক্ত হ'ব আহিবলগীয়া দিনবোৰৰ কাৰণে বা আহিবলগীয়া যিখিনি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী থাকিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো উপযুক্ত হ'ব এতিয়া মই প্ৰধানকৈ 25 পৰা আৰম্ভ কৰিছো 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰা হৈ গ'ল ৰিজাল্ট দিয়া দিনা যিসকলে ভালকে পাছ কৰিছে বা যিসকলে সিম্পল পাছ কৰিছে তেওঁলোকৰ আমাৰ ওচৰ চুবুৰীয়া আত্মকুটুমে সুধিছে যে ৰিজাল্টটো ওলালে যেতিয়া এতিয়া কিহত পঢ়িবা সায়েন্সত নে আৰ্টছত নে কমাৰ্চত সায়েন্স মানে হ'ল বিজ্ঞান আৰ্টছ মানে কলা শাখা আৰু কমাৰ্চ মানে বাণিজ্য শাখা এতিয়া মই এই প্ৰশ্নবোৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় উপনীত হৈছে বা এই প্ৰশ্নবোৰ মুখামুখি হৈছে ছাত্ৰ-ছাত্ৰীসকলে গতিকে সেইখিনি কথা মই অলপ পিছত পাতিম তাৰ আগতে মই ছাত্ৰ-ছাত্ৰীসকলক এটা কথা ক'ব খুজিছো যে উচ্চতৰ মাধ্যমিকৰ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলত মেট্ৰিক পাছ কৰাৰ পিছত পঢ়িবৰ কাৰণে তিনিটা শাখা আছে এটা হৈছে কলা শাখা যাক কোৱা হয় ইংৰাজীত আৰ্টছ দ্বিতীয়টো হৈছে বিজ্ঞান শাখা যাক কোৱা হয় সায়েন্স আৰু তৃতীয়টো হৈছে কমাৰ্চ এটো কোৱা হয় বাণিজ্য শাখা এই তিনিটা শাখাৰ ভিতৰত আমাৰ ছাত্ৰ-ছাত্ৰীয়ে যোনটো শাখাত পঢ়িব সেই শাখাটোতে তেওঁলোকে পঢ়াত কোনো ধৰণৰ বাধা নাই এতিয়া মই ভিডিঅ'টোত উদ্দেশ্য কৰি লৈছো কলা শাখাটো বিজ্ঞান শাখাৰ সম্পৰ্কত মই পৰৱৰ্তী ভিডিঅ'ত ক'ম আৰু বাণিজ্য শাখাৰ সম্পৰ্কত মই পৰৱৰ্তী অংশত ক'ম মানে পৰৱৰ্তী ভিডিঅ' খণ্ডত বিজ্ঞান আৰু বাণিজ্য শাখাৰ সম্পৰ্কত মই ভিডিঅ' বনাম কিন্তু মই আজি বাছি লৈছো কলা শাখাটো আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সমাজ ব্যৱস্থাত কি আছে কলা শাখাটোৰ প্ৰতি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দুৰ্বলতা আছে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে কলা শাখাটো মেট্ৰিক পাছ কৰাৰ পিছতে এই কলা শাখাটোত পঢ়িবলৈ ইচ্ছা কৰে কিন্তু কলা শাখাত পঢ়িব খোজাৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিও সমাজৰ একাংশ মানুহ আছে তেওঁলোকে কয় সায়েন্সত নপঢ়িলা কিয় কমাৰ্চত নপঢ়িলা কিয় আৰ্টছত আজিকালি ঢেৰ ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই প্ৰশ্নবোৰৰ মুখামুখি হ'বই গতিকে কোনে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয় যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে মই কলা শাখাটো ভাল পাওঁ কলা মানে কি হৈছে আৰ্টছ এই কলা শাখাত কি হয় কলা শাখাত কেইটা সাবজেক্ট পঢ়িব লাগে মই সেইখিনি ক'ম কলা শাখা বুলি কোৱাৰ লগে লগে ইয়াত এটা যেহেতু শাখা এই শাখাটোত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে 6টা বিষয় পঢ়িব লাগিব 6টা বিষয়ৰ ওপৰত মই ইয়াত লিখি স্ক্ৰীনত দেখাই আছো 1 নম্বৰ ইংলিছ আৰু 2 নম্বৰ MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আছামিজ মানে আধুনিক ভাৰতীয় ভাষা বুলি কাক কোৱা হৈছে অসমীয়া ভাষাটোক কোৱা হৈছে গতিকে কলা শাখাত পঢ়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অসমীয়া আৰু ইংৰাজী এই বিষয় দুটা বাধ্যতামূলক কম্পালসৰি পঢ়িব লাগিবই এই বিষয় দুটাৰ
বাহিৰত যি 4টা অল্টাৰনেট বিষয় আছে ইলেক্ট্ৰিক বিষয় সাবজেক্ট আছে এই সাবজেক্ট কিটা ছাত্ৰ ছাত্ৰীসকলে নিজেই দৰ্পণ পোৰ্টেলত অনলাইন কৰোঁতে নিজে বাছনি কৰিব পাৰিব যিহেতু 17 এপ্ৰিল 2025 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 24 তাৰিখে ইয়াৰ সমাপ্তি ঘটিব যিসকল ছাত্ৰ ছাত্ৰীয়ে 17 পৰা 24 লৈ এই সময়ছোৱাত অনলাইন অৰ্থাৎ এডমিশন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰিব তেওঁলোকৰ কাৰণে হয়তো 15 মে আগত কি কৰা হ'ব পুনৰ পোৰ্টেলটো খুলি দিয়া হ'ব কিহৰ কাৰণে এডমিশনৰ কাৰণে বাকি এই সম্পৰ্কত মই আৰচি লখিমপুৰ ইউটিউব চেনেলটোত ভিডিঅ' মই আপলোড কৰি থৈছো যিসকলে এতিয়াও অনলাইন কৰা নাই অনলাইন এডমিশন কৰা নাই তেওঁলোকে কেনেকৈ কি কৰিব লাগিব তাত আছে গতিকে হেতু বিষয় মই এটা স্কিপ কৰিছো এটা আমাৰ কলা শাখাৰ বিষয় কেইটা আহিছে মই ভিডিঅ'টো পূৰ্ব আগৰ অংশত কৈ আহিলো যে ইংলিশ আৰু আছামিজ কলা শাখাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বাধ্যতামূলক তাৰ উপৰি কি আছে 4টা সাবজেক্ট আছে কলা শাখাত 4টা সাবজেক্ট ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব হিষ্ট্ৰী আছে পলিটিক্যাল সায়েন্স আছে হিষ্ট্ৰীটো বুৰঞ্জী তোমালোকে বুজি পাইছা পলিটিক্যাল সায়েন্স ৰাজনীতি বিজ্ঞান সোশিয়োলজি সমাজতত্ত্ব এডভান্স আছামিজ ঐচ্ছিক অসমীয়া তাৰ এইকেইটা মই স্ক্ৰিনতহে দেখুৱাইছো 3 পৰা যিকেইটা তোমালোকে দেখি আছা এইকেইটা মই স্ক্ৰিনতহে দেখুৱাইছো তাৰ উপৰিও কি বিষয় আছে কৈছো শুনা ইকোনমিক্স আছে ইকোনমিক্স মানে হৈছে অৰ্থনীতি বিজ্ঞান তাৰ পাছত আছে এডুকেশ্যন শিক্ষা তত্ত্ব বিভাগ মানে এটা সাবজেক্ট আছে তাৰ পাছত এইখিনি মেইন বিষয় এতিয়া তাৰ উপৰিও কিছুমান কলেজ বা স্কুলত এডভান্স আছামিজ যেহেতু এটা ইলেক্ট্ৰিক সাবজেক্ট এই ইলেক্ট্ৰিক সাবজেক্টৰ উপৰিও কিছুমান কলেজত তাৰ হলনি বিকল্প হিচাপে কৰবাত ইলেক্ট্ৰনিক্স বুলি আছে কৰবাত আইটি বুলি আছে আৰু কৰবাত বিহু বুলি আছে এইখিনি কলা শাখাত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলে এইকেইটা বিষয় পঢ়িব লাগিব ইংলিশ আছামিজ বাধ্যতামূলক দুবাৰ কলো তাৰ উপৰি বাকি 4টা সাবজেক্ট তেওঁলোকে নিজৰ পছন্দ অনুসৰি দৰ্পণ পোৰ্টেলত এডমিশন কৰোতে তেওঁলোকে নিজে কি কৰিব পাৰিব বাছনি কৰি ল'ব পাৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলে মই কলা শাখাত কি বিষয় পঢ়িব লাগিব সেইখিনি বিষয় মই তোমালোকক কৈ দিলো এতিয়া আহো ইংলিশ বিষয়টো সম্পৰ্কত অকমান কম ইংলিশ বিষয়টো হল এটা বাধ্যতামূলক বিষয় তাত দুখন টেক্সট বুক থাকিব তাৰ লগতে তোমালোকৰ ব্যাকৰণ থাকিব এইখিনি ব্যাকৰণৰ মানে ইংলিশৰ গ্ৰামাৰৰ বিষয়খিনি থাকিব এইখিনি ইংলিশত সামৰি ল'ব এমাইল এখন সাহিত্য সৌৰভ বুলি কিতাপ আছে সেইখন পঢ়িব লাগিব সেইখনতে তোমালোকে অসমীয়াৰ যিখিনি লাগতিয়াল তোমালোকৰ কাৰণে উপযুক্ত বিষয় সেইখিনি অসমীয়া সাবজেক্টত পঢ়িব লাগিব হিষ্ট্ৰী মানে বুৰঞ্জী বুলি কৈ দিয়াৰ লগে লগে কি সামৰিছে অসমৰ বুৰঞ্জী থাকিব পাৰে ভাৰতৰ বুৰঞ্জী থাকিব পাৰে ইয়াত বুৰঞ্জী যিবোৰ ইতিহাস চিপাহী বিদ্ৰোহ আৰু ভাৰত ত্যাগ আন্দোলন আইন অমান্য আন্দোলন এইখিনি তাত তোমালোকে এইবোৰ হিষ্ট্ৰীত পঢ়িবলৈ পাবা যিবোৰ আভাস তোমালোকে 10ম শ্ৰেণীত পাই আহিছে পলিটিক্যাল সায়েন্স মানে হৈছে ৰাজনীতি বিজ্ঞান ইয়াৰ ৰাজনীতি আঞ্চলিকতাবাদ থাকিব ভাৰতীয় সংবিধানৰ কিছু অংশ থাকিব এইবোৰ কিছুমান থিওৰি থাকিব ৰাজনীতি বিজ্ঞান চৰকাৰ কেনেকৈ গঠনৰ বিধানসভা কাৰ্যপালিকা ন্যায়পালিকা এইবোৰ তোমালোকে পলিটিক্যাল সায়েন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞানত পঢ়িব পাৰিবা সোশিয়োলজি বুলি কোৱাৰ লগে লগে ইয়াত আছে সমাজতত্ত্ব এখন সমাজ কেনেকৈ গঠন হৈছে সমাজখন কিদৰে পৰিচালিত হয় সমাজখন গঢ় দিওঁতে সমাজৰ ব্যক্তিসকলৰ অৱদান এইখিনি ক'ত থাকিব সোশিয়োলজি বিষয়টোত থাকিব এডভান্স আছামিজ ঐচ্ছিক অসমীয়া বুলি কোৱাৰ লগে লগে তাত থাকিব অসমীয়াৰ উপৰিও এটা উপৰঞ্চি বিষয় আছে ঐচ্ছিক অসমীয়া এই অসমীয়া বিষয়টোত তোমালোকে যেনেকৈ মেট্ৰিক দিওঁতে বা 2025 চন মেট্ৰিক দিওঁতে তোমালোকে ছন্দ অলংকাৰ ছন্দ বুলি কোৱাৰ লগে লগে কি আছে পদ বা পয়াৰ জুমৰি তাৰপৰা কুকুমালা এইবোৰ যিবোৰ ছবি এইখিনি তাত থাকিব আৰু অলংকাৰ শব্দ অলংকাৰ অৰ্থ অলংকাৰ এইখিনি এডভান্স আছামিজৰ বিষয় আৰু টেক্সট বুকত থাকিব উপন্যাস এইখিনি তাত এডভান্সত পঢ়িবলৈ পাবা
তাৰপাছত আহিলে মই 6 নম্বৰলৈকেহে কৈছোঁ। অল্টাৰনেট বিষয় হৈছে 4টা, কম্পালচৰি ছাবজেক্ট হৈছে ইংলিছ আৰু MIL। 6 নম্বৰ পাছত আকৌ মই এটা কৈছোঁ ইকনমিক্স বুলি কোৱাৰ লগে লগে আহিলে অৰ্থনীতি বিজ্ঞান। অৰ্থনীতি বিজ্ঞানত কিখিনি সামৰি লৈছে? এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো, বাজেটৰ প্ৰক্ৰিয়া, এইবোৰ তথ্য সংগ্ৰহ, প্ৰাথমিক তথ্য, গৌণ তথ্য, মাইক্ৰ' টিচিং, মেক্ৰ' টিচিং, এইখিনি অৰ্থনীতি বিজ্ঞানে সামৰি ল'ব। তাৰপাছত আহিলে এডুকেশ্যন, শিক্ষা। এই শিক্ষাৰ ছাবজেক্টটোত কি হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো তেওঁলোকে পঢ়িবলগীয়া, তেওঁলোকৰ ইয়াত শিক্ষা আহৰণৰ বয়স আছে, শিক্ষা, মূল্যবোধ শিক্ষা, এইখিনি শিক্ষাৰ আহৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো আনুষ্ঠানিক, অনানুষ্ঠানিক, এইখিনি ক'ত থাকিব? শিক্ষাৰ এডুকেশ্যন ছাবজেক্টত থাকিব। তাৰ উপৰিও আৰু দুটামান ছাবজেক্ট আছে। বিহু বুলি কোৱাৰ লগে বিহু নাচৰ সম্পৰ্কত কলেজবোৰত আছেই বিষয়, কাৰণ বিহু সম্পৰ্কে থাকিব। তাৰপাছত আহিলে ইলেক্ট্ৰনিক্স আৰু IT, এইখিনি মানে যিবোৰ মেকানিকৰ, এইবোৰ এটা টেকন'লজিৰ কাৰণে যিখিনি লাগতিয়াল তথ্য, সেইখিনি তাত তোমালোকে পঢ়িবলৈ পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে কলা শাখাত পঢ়িম বুলি ভাবিলা, গতিকে তোমালোকে যিহেতু এডমিশ্যন কৰিলাই আৰু নকৰাসকলে কৰি ল'বা। কলা শাখাটো এটা বহুত ভাল শাখা। এই শাখাটোক লৈ কিছুমানে কি কৰে, অকণমান অনীহা প্ৰকাশ কৰে। কিয় কলা শাখাত পঢ়িলে, বিজ্ঞানত বা ছায়েন্সত নপঢ়িলে কিয়? তাৰপৰা আকৌ একাংশই ভয় কৰে, ছায়েন্সত পঢ়িলে ঢেৰ পইচা লাগিব, ইত্যাদি প্ৰশ্নই আমাক জুমুৰি দি ধৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ যিসকল শিক্ষাগুৰুসকলৰ সৈতে ভাল, বা যিসকলৰ কিছুমান মিডল ক্লাছৰ ষ্টুডেণ্ট থাকে, তেওঁলোকে কি কৰে, বহুত সংগ্ৰাম কৰি পঢ়ি থাকে। গতিকে যিসকলে ভাল ৰিজাল্ট কৰিছে, তেওঁলোকৰ শিক্ষাগুৰুসকলে দেখুৱাই দিব, তুমি এইটোত পঢ়া, পিতৃ মাতৃসকলে দেখুৱাই দিব, তুমি এইটোত পঢ়া, আৰু তেওঁলোকৰ নিজৰ ইচ্ছামতে পঢ়ি গুচি যায়। কিন্তু একাংশ ছাত্ৰ ছাত্ৰী আছে আমাৰ সমাজ ব্যৱস্থাত, যে তেওঁলোকক কি কৰা যায়, কি পঢ়িছে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পাছ কৰিলে, কিন্তু পিতৃ মাতৃ নাজানে এতিয়া ল'ৰাটোক কি পঢ়াম, ছায়েন্সে পঢ়াম নে, আৰ্টছে পঢ়াম নে, বা কমাৰ্চে পঢ়াম, তেওঁলোকে একো নাজানে। গতিকে যিসকলে নাজানে, সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভিডিঅ'টো মই অতি গুৰুত্বপূৰ্ণ বুলিহে এই ভিডিঅ'টোত মই এই কথাখিনি কৈছোঁ। গতিকে যিসকলে নাজানে, তেওঁলোকে আৰ্টছ অৰ্থাৎ কলা শাখাত এই বিষয়খিনি পঢ়িবলৈ পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, ছায়েন্সত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা আৰ্টছত পঢ়াখিনিৰ সম্পৰ্কত ক'লোৱে, কমাৰ্চত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পৰৱৰ্তী অংশত মই ক'ম, পৰৱৰ্তী ভিডিঅ'ত। কিন্তু তোমালোকে আৰ্টছ ছাবজেক্টটো বাছি লৈছা যেতিয়া, সফল হ'বা। জীৱনত সফলতা লাভ কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলেই হওক, যিকোনো মানুহেই হওক, কি কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব। সংগ্ৰাম কৰিলে, কষ্ট কৰিলে, ত্যাগ কৰিলে সকলো বিষয়ে মানুহৰ কাৰণে সহজ হৈ পৰে। গতিকে আৰ্টছ বুলি তোমালোকে কেতিয়াও মনত এটা বেয়া ভাৱ নানিবা, আৰ্টছত পঢ়িলে মোক কিবা কাম নহ'ব নেকি। আৰ্টছত পঢ়া মানুহেও, আৰ্টছত পঢ়া ছাত্ৰ ছাত্ৰীসকলেও প্ৰফেচৰ হ'ব পাৰে, টিচাৰ হ'ব পাৰে, যিকোনো বিষয়ত, ৰাজনীতিৰ বিষয়ত বা যিকোনো বিষয়ত তেওঁলোকে চাকৰি কৰিব পাৰে। APSC হ'ব পাৰে, UPSC, সকলো মানে তেওঁলোক উপযুক্ত হ'ব। গতিকে চিন্তা নকৰিবা, যিটো শাখা বাছি ল'লা তাতে পঢ়া, আৰু তোমালোক সকলোলৈ মই শুভেচ্ছা জনাইছোঁ, আৰু তোমালোক সফল হোৱা। গতিকে তাৰ কামনাৰে পৰৱৰ্তী ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি আজি ভিডিঅ'টোৰ ইমানতে মই সামৰণি মাৰিলোঁ। গতিকে সকলোলৈ ধন্যবাদ।